মৰি গ'লেও এইসকল লোকে নেখাব আলু। সাৱধান, নেজানিলে পৰিব ভয়ংকৰ বিপদত। অসমীয়াৰ সমাজ জীৱনত প্ৰায়ভাগ মানুহেই নিজৰ খাদ্য তালিকাত আলু অন্তৰ্ভুক্ত আছে, কিন্তু আলু আপোনাৰ আমাৰ সকলোৰে বাবে উপকাৰী নহয়। আলুত প্ৰচুৰ পৰিমাণৰ কাৰ্বহাইড্ৰেট আছে, যিয়ে আমাক শক্তি প্ৰদান কৰে, কিন্তু সকলোৰে বাবে আলু উপকাৰী নহয়। এই প্ৰতিবেদনটো চোৱাৰ পাছত আপুনিও সাৱধান অৱলম্বন কৰিব পাৰিব। এই প্ৰতিবেদনটো যদি আপুনি শেষলৈকে নাচায়, তেনেহ'লে আপুনি ভয়ংকৰ বিপদত পৰিব পাৰে। মাৰাত্মক ৰোগ লম্ভি ল'ব পাৰে আপোনাৰ শৰীৰত। গতিকে জানো আহক কোনবোৰ মানুহে আলু একেবাৰে খাব নালাগে। আলুত প্ৰচুৰ পৰিমাণত গ্লাইচেমিক সূচাংক থাকে, যাৰ ফলত তেজত গ্লুক'জৰ দ্ৰুতগতিত বৃদ্ধি পাব পাৰে, যিয়ে ডায়েবেটিছ সৃষ্টি কৰে। আৰু যিসকল ৰোগী ডায়েবেটিছত ভুগি আছে, তেওঁলোকৰ বাবে আলু একেবাৰে উপকাৰী নহয়। আলুবোৰ প্ৰস্তুত কৰাৰ পেকেটিং বস্তুৰ যেনে চিপছ, এনেবোৰে মানুহৰ ওজন দ্ৰুতগতিত বৃদ্ধি কৰাত সহায় কৰে। সেয়েহে এনে বস্তুসমূহৰ পৰা আঁতৰি থাকিব লাগে। আলু বেছিকৈ খালে গেছ, পেট ফুলাৰ আৰু অস্বস্তিৰ সৃষ্টি হ'ব পাৰে। আলু উচ্চ উষ্ণতাত ৰন্ধাৰ যেনে ভাজি বা বেকিং কৰিলে এক্ৰিলাইমাইডৰ সৃষ্টি হ'ব পাৰে, যি যোগে মানুহৰ শৰীৰত কেঞ্চাৰৰ দৰে ৰোগ সৃষ্টি কৰিব পাৰে। আলুৰ ওপৰত অত্যাধিক নিৰ্ভৰ কৰিলে খাদ্যৰ বৈচিত্ৰ্য সীমিত হ'ব পাৰে আৰু অন্যান্য প্ৰয়োজনীয় পুষ্টিকৰ উপাদান অভাৱ হ'ব পাৰে। আলু সেউজীয়া অংশত অংকুৰণ বা ক্ষতিগ্ৰস্ত অংশত বিষাক্ত যৌগৰ চলানিনৰ পৰিমাণ অধিক হ'ব পাৰে। এইবোৰ গ্ৰহণ কৰিলে মূৰৰ বিষ, বমি, ডায়েৰিয়া আদি ৰোগ সৃষ্টিৰ সম্ভাৱনা যথেষ্ট বৃদ্ধি পায়। আলুত থকা চলানিনৰ দৰে যৌগৰ ফলত কিছু লোকৰ প্ৰদাহ বা গাঁঠিৰ বিষ অনুভৱ কৰিব পাৰে, কিয়নো আলুত নাইট্ৰ'ছেট পৰিয়ালৰ সদস্য। আলু অত্যাধিক পৰিমাণে সেৱন কৰিলে উচ্চ ৰক্তচাপ বৃদ্ধি হ'ব পাৰে। গতিকে যিসকল লোক বিশেষকৈ ডায়েবেটিছ আৰু উচ্চ ৰক্তচাপত ভুগি আছে, তেওঁলোকে আলু পৰিহাৰ কৰাটো অতি আৱশ্যকীয়। তেওঁলোকে আলু একেবাৰে এৰাই খোৱাটোৱেই ভাল। যদিও আলুৰ কাৰ্বহাইড্ৰেটৰ এক প্ৰধান উৎস, তথাপিও কিন্তু সকলো লোকে আলু কেতিয়াও সেৱন কৰিব নালাগে। যদিহে আপুনি প্ৰত্যেক দিনাই প্ৰত্যেকটো সাজতে আলু সেৱন কৰে, তেনেহ'লে আপোনাৰ অত্যাৱশ্যকীয় ওজন বৃদ্ধি হ'ব, তেজত গ্লুক'জৰ পৰিমাণ বৃদ্ধি হৈ আপোনাৰ ডায়েবেটিছৰ দৰে মহামাৰী ৰোগ সৃষ্টি হ'ব পাৰে। তাৰোপৰি যিসকল লোক উচ্চ ৰক্তচাপত ভুগি আছে, তেওঁলোকৰ উচ্চ ৰক্তচাপ অতি সোনকালেই বাঢ়ি যাব পাৰে।